কোন নৰাধমে মানে তাৰ মাজতে জঁপিয়াই পৰিলে সেইটো মই নাজানো। যদি মোৰ এই ভিডিঅ'টো চাইছে তেতিয়াহ'লে পোনাপোনিকৈ মই আপোনাকে নৰাধম বুলি কৈছোঁ, বেয়া চেয়া পাব নালাগে। হঠাৎ আহি পালোহি আমাৰ বহুত দিনৰ চিনাকি সত্য ভাইটিৰ ঘৰত। এইফালে সত্য ভাইটি আৰু এইফালে মানে সত্যৰ ককায়েক, মানে মোৰ দাদা বুলি মাতোঁ। কাৰণ প্ৰথম কিন্তু গোলাঘাটৰ অনুৰাগী হিচাপে আমাৰ ককাইদেউ আছিল, তাৰ পাছতে মই সত্যৰ লগত চিনাকি হৈছিলোঁ। আৰু লগতে মোৰ ভিডিঅ' চাই ভাল পোৱা বহুতখিনি অনুৰাগী আছে। তোমাৰ নামটো ক'বা নেকি? তোমাৰ নামটো? সৌৰভ শইকীয়া। আৰু এইফালে সত্যৰ মা, নমস্কাৰ দেই। এইফালে আৰু এইফালে আমাৰ সত্য বেটী, ন বেটী? চুমা দিবা নি? সুন্দৰ, ভাল লাগিলে। আৰু এইফালে আমাৰ সত্য বোৱাৰী, আৰু এইফালে আমাৰ অনুৰাগী আৰু ন, হয়নে? মোৰ লিখিয়াকৈ ভাত খোৱা নাখোৱা? হা নোখোৱা? হাঁহিটো ভাল। তোমাৰ নামটো কোৱা? তোমাৰ নামটো কোৱা? বহুত বহুত ধন্যবাদ, ভাল লাগিলে। আৰু তোমাৰ নামটো? ডাঙৰকৈ কোৱা, আৰু অকণমান ডাঙৰকৈ। ঘৰটো এনেকৈ কথা পতা নেকি? আৰু এইফালে আমাৰ সত্য দেউতাক, দেউতাক যেতিয়া নেকি আমাৰ দেউতা। নমস্কাৰ, ভাল লাগিলে। দেউতাকটো নেদেখোঁ বাৰু ভিডিঅ'ত, আজি দেখা পালোঁ, ভাল লাগিল। আৰু এইফালে আছে আমাৰ ককাইদেউ, মানে কালিৰ পৰা মোৰ লগতে আছে, মানে সাৰথি হৈয়ে আছে। খুবেই ভাল লাগিলে যিহেতুকে মোৰ লগতে আছে। এইফালে আমাৰ ভণ্টি, আৰু এইফালে আমাৰ বৈ নাই দেই। আৰু এইফালেতো চিনি পালে। আৰু আমাৰ সত্যই এটা খেতি কৰিছিলে। খেতিটো মানে কি, মই তেখেতক আহি এটা কথা কৈছিলোঁ যে তোমালোকৰ ইয়াতে ইমান ধুনীয়া এটা খেতি হয়, চাচি গছটো বাদ দি পেলানি তেখেতে অমিতা কৰিবলৈ বিচাৰিছিলে। যিহেতুকে কাৰোবাৰ পায়খানা টান হয়, ঢিলা কৰিবৰ কাৰণে সুবিধাও কৰিবলৈ বিচাৰিছিলে, কিন্তু নহ'ল। কিন্তু কোন নৰাধমে মানে তাৰ মাজতে জঁপিয়াই পৰিলে সেইটো মই নাজানো। যদি মোৰ এই ভিডিঅ'টো চাইছে তেতিয়াহ'লে পোনাপোনিকৈ মই আপোনাকে নৰাধম বুলি কৈছোঁ, বেয়া চেয়া পাব নালাগে। পালেও মোৰ ভাল পাব নালাগে, কাৰণ মানুহটো মই ৰোধঘা মানুহ, ফৰকাল কথা ডাইৰেক্ট কৈ খুবেই ভাল পাওঁ। কাৰণ যিহেতুকে মই সদায় খকুৱা বুলি ৰাইজে মোক গালিও পাৰে, মই বেয়াও নাপাওঁ মানে, কাৰণ সেয়া মোৰ বাবে আশীৰ্বাদ। ভাল লাগে যিহেতুকে সৰু লখিমপুৰৰ পৰা আহি আজি আমাৰ ঘৰত অভাজনৰ ঘৰত যে আহিলে তাৰ বাবে বহুত বেছি ধন্যবাদ। বহুত দিনৰ চিনাকি আহিলে কাৰণে বেটিক আমি দেখি আছিলোঁ হেৰিয়তে, এই ভিডিঅ'ত, আজি দেখা পালোঁ। তাকেও উচুচাই আছে ন। খুব ভাল লাগিলে। বাৰু বন্ধুসকল, মানে কি যিহেতুকে আহিলোঁ যেতিয়া চিনাক্ত হিচাপে ৰাখি থ'লোঁ মোৰ প্ৰফাইলত ওলমাবৰ কাৰণে। মানুহখিনি ওলমাব নোৱাৰোঁ, কাৰণ মোৰ ডিঙিত অসুবিধা হয়। প্ৰফাইলটোত ওলমাই থ'ব পাৰোঁ মানে, সেইটো কাৰণে এই পিছত এদিন যে ইয়ালৈ আহিছিলোঁ সেই চিনাক্ত হিচাপে ৰাখিবৰ কাৰণে ভিডিঅ'টো কৰি ৰাখিলোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আমাৰ কি আছিলে, এছ জে আছাম, সকলোৱে মৰম দিয়ক, আশীৰ্বাদ কৰক, আৰু আগুৱাই যোৱাত সহায় কৰক দেই। আৰু কোনেও যেন এনেধৰণৰ কামবিলাক নকৰে, যেনে অমিতা কটা কামবিলাক। এতিয়ালৈ বাই।